পাতিছে আমগুৰি বৈদ্যুতিক উপসংমণ্ডলে। মাটিৰ পৰা 6 পৰা 7 ফুট উচ্চতাত ওলমি আছে বিদ্যুৎ পৰিবাহিতাৰ। নামটিৰ আদৰ্শ গণগাঁৱত যিকোনো সময়তে সংঘটিত হ'ব পাৰে ভয়াৱহ ঘটনা। যিকোনো মুহূৰ্ততে কাঢ়ি নিব পাৰে জীৱন। স্থানীয় লোকৰ অভিযোগক গুৰুত্ব নিদিয়ে আমগুৰি বৈদ্যুতিক উপসংমণ্ডল কাৰ্যালয়ৰ বিষয়াই। স্থানীয় লোকে বহুবাৰ এই বিষয়ত লাইনমেনকে ধৰি বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক অৱগত কৰিছে যদিও স্থানীয় লোকৰ অভিযোগক গুৰুত্ব নিদিয়ে বিভাগটোৱে। যিকোনো সময়তে দুৰ্ঘটনাৰ আশংকাত বিনিদ্ৰ ৰজনী পাৰ কৰিছে একাংশ লোকে। শীঘ্ৰে বিদ্যুৎ পৰিবাহিতাৰ সঠিক উচ্চতাত সংস্থাপিত কৰিবলৈ দাবী জনাইছে। SDO অংকুৰ শইকীয়াক মই আজিৰ পৰা প্ৰায় 3 মাহৰ আগত ফোন কৰিছোঁ। যেতিয়া এখন গাড়ী ইয়াত ডাম্পাৰ লাগি সৰু এখন মিনি ডাম্পাৰ লাগি যেতিয়া জ্বলি যায় তেতিয়া অংকুৰ শইকীয়া SDO অংকুৰ শইকীয়াক মই ফোন কৰিছোঁ। তেখেতে ক'লে যে আপোনালোকে হেৰি কৰক, আমি এইটো চামগৈ। তাৰ মানুহ নাই পঠোৱা। তাৰপৰা ক্ষেত্ৰগোহাঁইক ক'লোঁ, ক্ষেত্ৰগোহাঁইলৈও ফোন কৰিলোঁ। মই এনেকুৱা বিভিন্ন মই এই বিষয়ে কমচে কম নিয়েৰ এবাউট 30 টাইমছ মই ফোন কৰিছোঁ। তেওঁলোকৰ অকণমান হেৰি নাই, কিন্তু ৰেভিনিউ কালেকশ্যনত এনেকুৱা এটা গুৰুত্ব দিছে। এই ল'ৰাজনৰ পৰা 500 টকা পাই তেখেতৰ ডিউ ডেট আছে 25 তাৰিখে, ৰানিং মান্থৰ 25 তাৰিখ ডিউ ডেট। 27 তাৰিখে লাইন কাটিবলৈ আহি লগত 450 টকা পেনাল্টি লগাইছে। গতিকে ৰেভিনিউৰ ওপৰত ইমান গুৰুত্ব, আৰু ইয়াত যদি মানুহ এজন মৰে বা কিবা এটা এক্সিডেণ্ট হয় তাৰ দায়িত্ব কোনে ল'ব? গতিকেলৈ আমি ইয়াৰ পৰা অসম চৰকাৰক জনাওঁ যে এনেকুৱা এজন অকমান্য SDO যে আমাৰ সংমণ্ডলৰ পৰা আঁতৰাই বা তেখেতক কেনেকুৱা ধৰণে কি কৰে। এতিয়াও আমি ফোন কৰিছোঁ, ফোন কৰিলত এয়া আপোনাৰ কিবা সংগঠনৰ পৰা কৈছে, তেখেতে কৈছে ৰাইজে এপ্লিকেশ্যন দিব লাগে। ৰাইজে এপ্লিকেশ্যন দিব লাগে, ঠিক আছে, আমি মানি লৈছোঁ, ৰাইজে এপ্লিকেশ্যন দিব। কিন্তু আপোনাৰ ৰেভিনিউৰ কালেকশ্যন 400 টকাৰ কাৰণে 450 টকা পেনাল্টি ল'বৰ কাৰণে আপুনি ৰাইজৰ আৰু ইমানেই আবাইচ ব্যৱহাৰ কৰে কাষ্টমাৰক, যে তেওঁ কনজিউমাৰক কনজিউমাৰ বুলিয়ে নাভাবে, বহুত বেড বিহেভিয়াৰ। গতিকে অংকুৰ বুলি যিজন SDO তেখেত একেবাৰে অকমান্য, আৰু তেখেতৰ আগত আমাৰ ইয়াত তেনেকুৱা কোনো কমপ্লেইন নাছিলে, আৰু তেখেত অহাৰ পৰাই একদম এই আমগুৰি সংমণ্ডলটো চেঞ্জ হৈ গৈছে। বিভাগৰ হেমাহি আৰু গাফিলতি, বিদ্যুৎ বিভাগ যে এটা অকমান্য বিভাগ আমগুৰি বিদ্যুৎ বিভাগ, সেইটো জল পটপটকৈ প্ৰমাণ হৈ গৈছে। তাৰে আদৰ্শ কাৰ্ড যিকেইডাল তাৰ ওলমি আছে, এই টাইকেইডাল আচলতে কি হৈছে, ইমানেই তলত আছে যে মানুহে কাপোৰ মেলিব পাৰিব, এনেকুৱা তলত আছে টাইকেইডাল। গতিকে তেওঁলোকে বিদ্যুৎ বিভাগে কি কৰিছে, পইচাত উঠাবৰ সময়ত মানুহে যেতিয়া বিল দিবলৈ থাকে, বিল দিবলৈ সময়ত 500-1000 টকা বিল দিবলৈ থাকিলেও তেখেতলোকে ফোন কৰি পেলাই বিল উঠাবলৈ মানুহক দাবী কৰিব পাৰে, জোৰ জুলুম কৰিব পাৰে, পইচা দিবই লাগিব, লাইন কাটি দিব লাগিব, এনেকুৱা ধৰণৰ বিভিন্ন মন্তব্য তেখেতলোকে কৰিব পাৰে। কিন্তু যিখিনি সমস্যা আছে, এই সমস্যাখিনি আজি পৰ্যন্ত তেওঁলোকে সমাধান কৰিব নোৱাৰে বা সমাধান কৰিবলৈ তেখেতলোকে গুৰুত্ব আৰোপ নকৰে। আজি আপোনালোকে দেখিব যে আদৰ্শ ঘাট যিকেইডাল ৱায়াৰ ওলমি আছে, এই ৱায়াৰকেইডাল ওলমি থকাৰ ফলত কি হ'ব, কাইলৈ পৰহিলে ইয়াত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হ'ব, আৰু বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে। ক'ৰবাত আছে উন্মুক্ত ট্ৰেন্সফৰ্মাৰ আছে। আজি এই ৱায়াৰকেইডালৰ কথা কি কওঁ, ইয়াত যদি কেনেবাকৈ যদি কাইলৈ পৰহিলে যদি মানুহ এজন লাগি পেলাই যদি মৃত্যুমুখত পৰে, তাৰ কাৰণে কোন জগৰীয়া হ'ব? তাৰ দায়িত্ব কোনে ল'ব? মানুহৰ জীৱনক লৈ কিয় হাতালি খেলিছে? মানুহৰ জীৱনৰ কি বিদ্যুৎ বিভাগৰ ওচৰত মূল্য নাই নেকি? বিদ্যুৎ বিভাগক সজোৰে দাবী উত্থাপন কৰিছোঁ। অনতিপলমে তেখেতলোকে এই বিদ্যুতৰ যি সমস্যা আছে ৰাইজৰ, সমস্যাখিনি অতি শীঘ্ৰে তেখেতলোকে সমাধান কৰক, অন্যথা সংঘীয় আন্দোলনৰ কাৰণে তেখেতলোক কিন্তু সাজু হৈ থাকিব লাগিব। আমি বিদ্যুৎ বিভাগৰ কাৰ্যালয় চিৰদিনৰ কাৰণে কিন্তু তলা বন্ধ কৰি দিবলৈ কিন্তু আমি বাধ্য হ'ম। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি পুনৰবাৰ বিদ্যুৎ বিভাগক দাবী জনাইছোঁ, অতি শীঘ্ৰে তেখেতলোকে এই তাৰকেইডাল ঠিক কৰক, অন্যথা আমি কিন্তু তেখেতলোকৰ কাৰ্যালয়ত আমি তলা বন্ধ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। শিৱসাগৰৰ প্ৰমিনহাজ আহমেদৰ ৰিপৰ্ট, অসম টাইম। ৰাইজৰ কণ্ঠ অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।